হয় নমস্কাৰ বন্ধুসকল, আমি এনেকুৱা এটা জেগাত আহিছোঁ। আচলতে এই জেগাটো দেখি ক'বৰ ভাষা নাইকিয়া হৈ গৈছে যে নাজিৰা এটা ভিতৰুৱা অঞ্চলত আহিছোঁ। আৰু যিটো অঞ্চলত আপোনালোকে দেখা পাব যে টিঙলৈকে পানী উঠিছে। যিবিলাকৰ বিল্ডিং আছে তেওঁলোকৰ ঘৰৰ ছাদত কিছু মানুহ আছে আৰু বহুত জীৱ জন্তু মৃত্যুৰ মুখত পৰিছে। আচলতে বহুত গোন্ধ হৈ আছে আৰু আপোনালোকে দেখিছে। মই অকণমান দেখুৱাব বিচাৰিছোঁ যে এইবিলাকত গোটেই ৰাস্তাবিলাকত বোকা আৰু বোকাৰে ভৰি পৰিছে। ইয়াতে জাষ্ট গাড়ী চলাচল কৰা বা কিছুমান বানপীড়িত লোকক সহযোগ কৰা গাড়ীবিলাক আহি মাজৰখিনি চফা কৰিছে। এখন গাড়ী কিবাকৈ যাব পাৰে, বাকী গোটেই বোকা আৰু বোকাৰে ভৰি পৰিছে। যে আপোনালোকে দেখিছে এই ঘৰটো কেনেকুৱা এটা পানী, মানে টিঙৰ ওপৰত পানী পৰিছে। আৰু আমি এই অঞ্চলত বহুত আচলতে দুখ লগা এটা পৰিৱেশ। এই অঞ্চলৰ মানুহবিলাকে আচলতে এনেকুৱা ধৰণৰ পানী কেতিয়াও চাগে দেখা নাই, নহয় জানো? হয়, কেতিয়াও দেখা নাই। আৰু হয় মই এইটো দেখাই দিছিলোঁ যে ইমানলৈকে পানী উঠিছে, এইটো নহয় জানো? ইমানলৈকে পানী উঠিছে। চাওক, আমি ইয়াতে ঠাই দিব নোৱাৰা অৱস্থা হৈ গৈছে। কিবাকৈ মানুহখিনি বচাইছে আৰু বাকী জীৱ জন্তু মানে খুলিলে ক'ৰবাত ওখৰ জেগাত কোনোবা গৈ ৰৈছেগৈ, নহ'লে উটুৱাই লৈ গৈছে হয়। বহুতখিনি জীৱ জন্তু উটুৱাই লৈ গৈছে। হয়, আৰু মুৰ্গীৰ ফাৰ্মবিলাক দেখিছোঁ আমি আহি থাকোঁতে যে মুৰ্গীৰ ফাৰ্মবিলাকত বহুত মুৰ্গীয়ে মানে মৰি শেষ হৈ গৈছে। বহুত মুৰ্গী দুখ লগা অৱস্থা। আৰু আমি টিম ফৰচুনে এইখিনি আহি দেখিলোঁ আৰু বহুতে মন যায় যে সকলো যিমান পাৰোঁ সিমানে সহায় কৰিব মন যায়, কিন্তু আমি যিখিনি সামৰ্থ্য অনুযায়ী আমি আহিছে অকণমান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পিনে আমাক সহায় সহযোগ কৰিছে। ধন্যবাদ জনাইছোঁ অসমৰ ৰাইজক। বিভিন্ন স্থানৰ পৰা আহিছে, আনকি মাজুলীহেন জেগা মানে পানীয়ে বুঢ়া ঠাই, তেনেকুৱা জেগাৰ পৰা এই নাজিৰা অঞ্চলৰ বান সাহাৰ্যলৈ আগবাঢ়িছে নাজিৰাবাসী। মানে ৰাইজক আমি কি হৈ ধন্যবাদ জনাম, আমি ভাষা নাই। বহুত বস্তু দিছে, বহুত বস্তু দিছে। ধন্যবাদ জনাইছোঁ। এখেতক লগ পালোঁ এই অঞ্চলত, নহয় জানো? আপোনাৰ ঘৰ ইয়াতে হয়। ছাৰ, এই অঞ্চলত আচলতে বহুত ব্যক্তি আহিছে, অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে। আৰু এইবাৰে প্ৰথম দেখিছোঁ যে আমাৰ চৰকাৰেতো যোৱা বানপানীবিলাকত চৰকাৰে সহযোগ কৰিছিলে, কিন্তু এইবাৰ প্ৰতিজন ব্যক্তিয়ে অকণমান চিন্তা কৰিছে যে মানুহক সহযোগ কৰিব লাগিব, এনেকুৱা এটা পৰিৱেশ হৈছে। আৰু অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে আৰু বাইদেউসকলে ইয়াতে ইয়াতে আমাৰ টিম ফৰচুনে অকণমান তেনেকৈ সামৰ্থ্য অনুযায়ী সহযোগ কৰিবৰ কাৰণে আমাৰ টিম ফৰচুনৰ পৰিচালক ঋতুল চেতিয়া ছাৰ আছে। হয়, ঋতুল চেতিয়া ছাৰে অকণমান সহযোগ কৰি আছে। এনেকুৱা পৰিৱেশ যাতে অসমত নকৰোঁ, আমি নকৰাৰ কাৰণে কামনা কৰিব লাগিব। আগলৈ আকৌ আমি চাবলৈ গৈ আছোঁ, নিশ্চয় যিমানখিনি পাৰোঁ।